रुक गई वो गुलनार जोगी की सुना है संसार बिना उसे रंग लगाए। আসসালামু আলাইকুম হিন্দু ভাইদেরকে নমস্কাৰ ৰিকুৱেষ্ট কৰিলো আপোনালোকক আজিৰ ভিডিঅ'টো চাই আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব যেহেতু আমাৰ পবিত্ৰ ৰোজাৰ মাহ চলি আছে অলডৰ মানুহে জানে ক'বলগীয়া একো নাই যেহেতু পবিত্ৰ ৰোজাৰ মাহৰ ভিতৰত আমাৰ হিন্দু ভাইদের ফাকুৱা ৰং হোলী উৎসৱ আহি আছে আৰু এই হোলীৰ সময়ত কিছুমান লগৰীয়া মানুহে কি কৰে আমাক অকস্মাত আহি কিনে ৰংটো দি দিয়ে এইবাৰ আপোনালোকে অলপ চাই চিন্তি হোলীটো খেলিব যেহেতু আমাৰ পবিত্ৰ ৰোজাৰ মাহ চলি আছে আৰু দেখা যায় যে সৰু ল'ৰা ছোৱালীয়ে ৰাস্তাত থিয় হৈ থাকে খেলুৱা পিস্তলৰ ভিতৰত ৰং লৈ পথ অতি পৰিশ্ৰম কৰি আমাৰ মছজিদত যাব লাগে মছজিদত নামাজ পঢ়িবলৈ তাই আপোনালোকৰ ল'ৰা বা ছোৱালীক অলপ সজাগ কৰি দিব জয় আই অসম হেপী ৰোজা হেপী হোলী সকলোৱে সুস্থ থাকিব আৰু মোৰ কথাত কোনো ভুল হলি সৰু ভাই সৰু ল'ৰা হিচাপে ক্ষমা কৰি দিব আৰু আপোনালোকে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিব সকলো ধৰ্মাৱলম্বী মানুহে যাতে ভিডিঅ'টো চাই সজাগ হ'ব পাৰে আৰু আপোনালোকে মোৰ ফেচবুক পেজটো ফলো দি ৰাখিব নতুন নতুন আপডেট পাই থাকিব ভিডিঅ'টোৰ লগত সহায় সহযোগিতা কৰাৰ বাবে আপোনালোকক ধন্যবাদ।